নমস্কাৰ মই অপূৰ্ববল্লভ গোস্বামীয়ে খবৰত আজি নুমলীগড়ৰ বায়' ৰিফাইনেৰী সম্পৰ্কত কিছু আলোচনা কৰিম। সমগ্ৰ বিশ্বই আজি পৰিৱেশ তন্ত্ৰ কেনেধৰণে আমি সুস্থ হৈ ৰাখিব পাৰোঁ তাক লৈ চিন্তিত হৈছে। গোলকীয় উষ্ণতাকে ধৰি যিটো আজি জলবায়ু পৰিৱৰ্তন তাক লৈ সমগ্ৰ বিশ্ব উদ্বিগ্ন হৈ পৰিছে। ঠিক সেইদৰে আজিৰ তাৰিখত জৈৱ ইন্ধনৰ কথা চিন্তা চৰ্চা হৈছে, কাৰণ এই জৈৱ ইন্ধনৰ দ্বাৰাই আমাৰ যিটো পৰিৱেশ সেই পৰিৱেশ যেনেকৈ ধৰণে আমি প্ৰদূষণৰ পৰা মুক্ত কৰিব পাৰোঁ তাক লৈ সমগ্ৰ বিশ্বই চিন্তা চৰ্চা কৰিছে। আৰু যাৰ বাবেই আজি তৈলজাত সামগ্ৰীত ইথানল ব্যৱহাৰ হৈছে আৰু সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষয়ো এই ইথানল ব্যৱহাৰ ইতিমধ্যে IOCয়ে পানীপথত জৈৱ ইথানলৰ ধানৰ নৰাৰ পৰা উৎপাদন আৰম্ভ কৰিছে জৈৱ ইথানল। আৰু ইয়াৰ উপৰিও SPCLয়ে পঞ্জাৱৰ ভাটিন্দাত আৰু BPCLয়ে বৰগড়ত এই জৈৱ ইথানল ৰিফাইনেৰী ইতিমধ্যে তেওঁলোকে নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছে। আৰু অসমতো নুমলীগড় শোধনাগাৰে অসম বায়' ৰিফাইনেৰী প্ৰাইভেট লিমিটেড ABRPL নামেৰে এই বায়' ৰিফাইনেৰী 2018 চনৰ পৰা কাম আৰম্ভ কৰি বাঁহৰ পৰা ইথানল প্ৰস্তুতৰ এক পদক্ষেপ লৈছে। নুমলীগড় শোধনাগাৰৰ এই বায়' ৰিফাইনেৰী 2018 চনতে আৰম্ভ হৈছিল। ই এক যৌথ উদ্যোগ। নুমলীগড় শোধনাগাৰৰ লগতে ফিনলেণ্ডৰ দুটা কোম্পানী আছে, তেওঁলোক হৈছে ফটাম আৰু কেম্পলিছ। আৰু এই বায়' ৰিফাইনেৰী প্ৰথম আৰম্ভণিতে 1000 কোটি ধাৰ্য কৰা হৈছিল যদিও এতিয়া ইয়াৰ ব্যয় প্ৰায় 4200 কোটি পাইছেগৈ আৰু উৎপাদন হোৱালৈকে প্ৰায় 5000 কোটি টকাৰ ব্যয়ৰ সম্ভাৱনা আছে। গতিকে আমি এই বায়' ৰিফাইনেৰীটোৱে যাতে ভাল ধৰণে কাৰ্যক্ৰম কৰিব পাৰে তাকে আচলতে আমি কামনা কৰিছোঁ। কাৰণ কিয়নো এই বায়' ৰিফাইনেৰী যদি হয়, বিশেষকৈ ইথানল যেতিয়াই আৰম্ভ হ'ব, মই ভাবোঁ আমাৰ বৈদেশিক মুদ্ৰাও বহুত ৰাহি হ'ব। আৰু ইতিমধ্যে প্ৰায় 95% কাম হৈছে এই বায়' ৰিফাইনেৰী নুমলীগড়ৰ। আৰু এইটো সমগ্ৰ বিশ্বৰ ভিতৰতে বাঁহৰ পৰা যি ইথানল প্ৰস্তুত এইটো প্ৰথম বুলি ক'ব লাগিব। আৰু তেওঁলোকে পৰীক্ষামূলকভাৱে বায়' ৰিফাইনেৰী ইথানল উৎপাদন কৰিছে যদিও সেই আচলতে মাৰ্কেটত তেওঁলোকে তেলৰ লগত মিহলাব পাৰিব নাই সেই বিষয়ে আমি এতিয়ালৈকে জানিব পৰা নাই। কাৰণ যিহেতু আনুষ্ঠানিকভাৱে এই বায়' ৰিফাইনেৰী উদ্বোধন হোৱা নাই, যদিও 18 চনৰ পৰা আজি প্ৰায় 6 বছৰে হ'ল এই বায়' ৰিফাইনেৰী কাম আৰম্ভ হোৱা। কিন্তু আমি এইখিনিতে আমাৰ কিছু মনলৈ আহিছে, কাৰণ আজি ঠিকেই পৃথিৱীৰ ভিতৰতে প্ৰথম বাঁহৰ পৰা ইথানল প্ৰস্তুত কৰি নুমলীগড় শোধনাগাৰে যি এক চমক সৃষ্টি কৰি দিবলৈ বিচাৰিছে, ই সঁচাকৈ এক প্ৰশংসনীয় পদক্ষেপ। কিন্তু একে সময়তে আমি যদি চাওঁ বাঁহৰ যি উৎপাদন দিনক দিনে কমি আহিছে। কাৰণ বছৰি আমি যিখিনি তথ্য পাইছোঁ, এই বায়' ৰিফাইনেৰীটোক বছৰি প্ৰায় 5 লাখ টন বাঁহ লাগিব। কিন্তু আমি যদি ভালকৈ চাওঁ অসমত 5 লাখ টন বাঁহ সঁচাকৈ উৎপাদন হ'ব নাই, সেয়া এক সন্দেহ আহি পৰিছে। আমি যিটো তথ্য পাইছিলোঁ, কাৰ্বি আংলং জিলাত 1,65,000 টন বছৰি বাঁহ উৎপাদন হয়। আৰু বিভিন্ন প্ৰান্তত যদিও বাঁহ উৎপাদন হয়, একে সময়তে আমি দেখা পাইছোঁ জাগিৰোডৰ যি কাগজ কল সেই বন্ধ হৈ যোৱাৰ পিছত এই দৈনিক অসমৰ পৰা শ ট্ৰাক বাঁহ বাহিৰৰ যিবোৰ কাগজ কল আছে তালৈ গৈ আছে বা বিভিন্ন কামত গৈ আছে। বা এই যে শ ট্ৰাক এনেধৰণে এই বাঁহবাৰীবোৰ যি ধৰণে ধ্বংসৰ গৰাহলৈ গৈ আছে, গতিকে অনাগত দিনত নুমলীগড় শোধনাগাৰে এই বায়' ৰিফাইনেৰীয়ে কিমানখিনি আচলতে বাঁহ তেওঁলোকে লাভ কৰিব যদি উত্তৰ পূৰ্বাঞ্চলৰ আমি কথা কওঁ। কাৰণ আজি উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা এই বাঁহ গৈ আছে। আজি উত্তৰ পূৰ্বাঞ্চলত যদিও অসম চৰকাৰৰ
তেওঁলোকে যদিও মাজেদি সৰবৰাহ হয় কিন্তু অসমৰ বাঁহ যিহেতু এই বায়' ৰিফাইনাৰী যিহেতু কাম আৰম্ভ হ'ব গতিকে চৰকাৰে এই ৰিফাইনাৰীটো জীয়াই থাকিবলৈ হ'লেও এই বাহিৰলৈ যিটো বাঁহ সৰবৰাহ বিশেষকৈ অসমৰ বাঁহসমূহ সেইখিনিতো চৰকাৰে কিবা নিষেধাজ্ঞা জাৰি কৰিব লাগিছিল আজিৰ তাৰিখত কিন্তু আমি সেইটো দেখা পোৱা নাই এতিয়াও দৈনিক শ ট্ৰাক বাঁহ বাহিৰলৈ চালান হৈ আছে আৰু এই ক্ষেত্ৰত আমি ভাবোঁ কাগজ কলৰ যদিও সেই সময়ত কোৱা হৈছিলে যে যেনেধৰণে আচলতে কাগজ কলটো কিবা মিছমেনেজমেণ্টৰ কাৰণেই কাগজ কল মৃত হ'ল কিন্তু এইখিনিতে আচলতে আমি যিটো সেই সময়ত এজন সংবাদকৰ্মী হিচাপে আমি অনুসন্ধান কৰি যিটো জানিব পাৰিছিল N.J. গান্ধী নামৰ এজন জনৈক সেই গান্ধীৰ যি আচলতে চক্ৰান্ত এই বাঁহৰ যিহেতু তেওঁ বহিৰ যিবোৰ ৰাজ্য আছে তালৈ তেওঁ যেতিয়াই চালান দিবলৈ ধৰিলে এটা সময়ত এই কাগজ কলটো বাঁহৰ যিটো চাহিদা আছিলে সেইটো তেওঁলোকে পূৰণ কৰিব নোৱাৰা হ'ল তাৰ কাৰণেও আচলতে এই কাগজ কলটো অৱশেষত মৃত্যু হ'ল বুলি কথা আমি জানিব পাৰিছিলোঁ কিন্তু আমি আচলতে আজি ইতিবাচক কথা হিচাপে আমি বিচাৰিছোঁ কাৰণ যেহেতু আজি সমগ্ৰ বিশ্বই এই জৈৱ যিটো তৈল ইন্ধনৰ ওপৰত গুৰুত্ব দিছে জৈৱ ইন্ধনৰ ওপৰত গতিকে আমি ভাবোঁ আজি IOCয়ে যেনেধৰণে পানীপথত ধানৰ নৰাৰ পৰা তেওঁলোকে এই ইথানল তেওঁলোকে হেৰি কৰিছে আৰু বিভিন্ন বিশ্বৰ প্ৰান্তত যদি আমি ব্ৰাজিলক চাওঁ ব্ৰাজিলে আচলতে কুঁহিয়াৰৰ পৰা তেওঁলোকে জৈৱ ইথানল প্ৰস্তুত কৰিছে গতিকে বাঁহ যিটো বাঁহৰ মূল্যও বহুত বেছি কাৰণ আজিৰ তাৰিখত এটা বাঁহ 100 টকাৰ পৰা 120 টকা গতিকে এই যিটো বছৰি 5 লাখ টন যিটো বাঁহ আজি বায়' ৰিফাইনাৰীৰ কাৰণে তেওঁলোকৰ চাহিদা কাৰণ বছৰি তেওঁলোকে প্ৰায় 55 কোটি টকা বিদেশী মুদ্ৰা ৰাহি কৰিব বুলি তেওঁলোকে সেই সময়ত উল্লেখ কৰিছিল কাৰণ যেহেতু তৈলজাত সামগ্ৰী যেতিয়াই ইথানল ব্যৱহাৰ হ'ব যেহেতু আমাৰ তৈলজাত সামগ্ৰী বিশেষকৈ খাৰুৱা তেল বাহিৰৰ পৰা আমদানি হয় কিন্তু এই বায়' ৰিফাইনাৰী যেতিয়াই কাৰ্যক্ষম হৈ উঠিব বছৰি প্ৰায় বৈদেশিক মুদ্ৰা 55ৰ পৰা 60 কোটি টকালৈ ৰাহি হ'ব বুলি আমি জানিব পাৰিছিলোঁ যেহেতু এই প্ৰকল্পই আচলতে সাফল্য লভিলে এই প্ৰকল্পই এক নিবনুৱা সমস্যাও সমাধান হ'ব 1000ৰ পৰা প্ৰায় 1500 কৰ্মচাৰী ইয়াত থাকিব বুলি সেই সময়তে আমি জানিব পাৰিছিলোঁ গতিকে যদি এই যিটো মূল আচলতে ৰ মেটেৰিয়েল বুলি ক'ব লাগিব বাঁহ যদি বাঁহেই যদি আচলতে আহুকাল হয় গতিকে আজি যি কাগজ কলৰ যি দখা হৈছিলে সেইলৈ যদি তেনেকুৱা এটা পৰ্যায় পাইগৈ ৰিফাইনাৰীটো আচলতে সাৰ্ভাইভ কৰা এটা অসুবিধা হ'ব গতিকে আমি এই ক্ষেত্ৰত চৰকাৰে আমাৰ যি জিলাসমূহত বিশেষকৈ বাঁহ গছ ৰোপণৰ বাবে যদিও আছিলে শোধনাগাৰৰ ফালৰ পৰা বা বায়' ৰিফাইনাৰীৰ ফালৰ পৰাও কিছু তেওঁলোকে আঁচনি লৈছে ইতিমধ্যে খেতিয়কৰ লগত যোগাযোগ কৰিছে বুলি আমি জানিব পাৰিছোঁ কিন্তু একে সময়তে মই ভাবোঁ এই ক্ষেত্ৰত চৰকাৰে এটা পদক্ষেপ ল'ব লাগিব কাৰণ যিহেতু এই যদি ইথানল প্ৰস্তুত হ'ব যদি তাৰ ৰ মেটেৰিয়েলটোৱে নাথাকে তেতিয়া কেনেকৈ আচলতে ইথানল প্ৰস্তুত হ'ব এই বাঁহৰ ওপৰত যেহেতু নিৰ্ভৰশীল এই বায়' ৰিফাইনাৰীটো গতিকে আমি ভাবোঁ অসমত বাঁহ খেতি কৰাত এটা গুৰুত্ব দিব লাগিব ৰাজ্যখনত যেহেতু নুমলীগড় শোধনাগাৰৰ এই বায়' ৰিফাইনাৰী এতিয়াও আনুষ্ঠানিকভাৱে উদ্বোধন হোৱা নাই বা তেওঁলোকৰ প্ৰডাকশ্যনৰ কাৰণে এতিয়া পৰীক্ষামূলকভাৱে তেওঁলোকে উৎপাদন কৰিছিলে কিছুদিনৰ আগত গতিকে আমি বাঁহৰ চাহিদাটো লাগিব যদি বাঁহৰ চাহিদা আচলতে পূৰণ নহয় তেতিয়াহ'লে শোধনাগাৰটো অনাগত দিনত কেনেধৰণে আচলতে সাৰ্ভাইভ কৰিব তাক লৈ আচলতে এক সন্দেহৰ অৱকাশ আছে গতিকে আমি এই বায়' ৰিফাইনাৰী শোধনাগাৰটো সাৰ্ভাইভ কৰিবলৈ হ'লে বাঁহ খেতিৰ ওপৰত বায়' ৰিফাইনাৰী কৰ্তৃপক্ষই গুৰুত্ব দিব লাগিব তেহে মই ভাবোঁ অসমত যেহেতু এটা সময়ত অসমত প্ৰচুৰ বাঁহ আছিল কিন্তু আজিৰ তাৰিখত যদি চোৱা যায় কাৰ্বি আংলঙৰ বাহিৰে অসমৰ বনাঞ্চলত বাঁহ পাবলৈ নাই গতিকে সেই লৈ আচলতে এই ক্ষেত্ৰত দীৰ্ঘম্যাদী হওক হ্ৰস্বম্যাদী পদক্ষেপ ল'ব লাগিব কাৰণ কিয়নো এই বায়' ৰিফাইনাৰী অহা বছৰ বিশেষকৈ 25 চনৰ মাৰ্চত কমিশ্যন হোৱাৰ কথা গতিকে কমিশ্যন হোৱাৰ লগে লগে বাঁহৰ চাহিদা বৃদ্ধি পাব কাৰণ ইয়াত যিহেতু প্ৰডাকশ্যন আৰম্ভ হ'ব গতিকে মই এইটোৱেই আচলতে
চৰকাৰক বা কৰ্তৃপক্ষক অনুৰোধ কৰোঁ যে বাঁহৰ চাহিদাৰ বাবে কিছু পদক্ষেপ কৰ্তৃপক্ষই ল'ব লাগিব। গতিকে আজি খবৰ আৰু খবৰ আমি ইমানতে মুখনি মাৰিছোঁ। পুনৰ এটা নতুন বিষয় লৈ আকৌ আপোনালোকৰ মাজলৈ আহিম। নমস্কাৰ।